2024 বৰ্ষৰ এই প্ৰথম প্ৰভাতৰ সময়ছোৱাত আমি 200খন ইলেক্ট্ৰনিক বাছ সেৱাৰ শুভাৰম্ভণি কৰিবলৈ ইয়াত সমবেত হৈছোঁ। ইয়াৰ লগে লগে চাৰ্জিং ষ্টেচনসমূহো আজি আমি আৰম্ভ কৰিম, যাতে এটা ভৱিষ্যতমুখী পদক্ষেপৰ জৰিয়তে আমি নতুন বছৰটোক আদৰণি জনাব পাৰোঁ। 2023 চনৰ 1 জানুৱাৰী দিনাখনো আমি গুৱাহাটীৰ ৰাইজক 100খন CNG বাছ উপহাৰ দি নতুন বছৰ আৰম্ভ কৰিছিলোঁ আৰু একেটা পৰম্পৰা অব্যাহত ৰাখি এই বছৰ আমি 200খন EV বাছ বা ইলেক্ট্ৰিকেল বাছ গুৱাহাটীবাসী ৰাইজক উপহাৰ দি আমি নতুন বছৰ আৰম্ভণি কৰিব খুজিছোঁ। সন্দেহ নাই যে সমগ্ৰ পৃথিৱীয়ে আজি আটাইতকৈ সন্মুখীন হোৱা ডাঙৰ প্ৰত্যাহ্বানটোৱে হৈছে জলবায়ু পৰিৱৰ্তন। আমি নতুন বছৰৰ প্ৰথম দিনটোত আৰম্ভ কৰা এই ব্যৱস্থাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ প্ৰতি অসম চৰকাৰৰ যি দায়বদ্ধতা তাক আকৌ এবাৰ প্ৰমাণ কৰিছে। 2021 চনৰ 20 আগষ্ট তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত আমি গুৱাহাটীত 100খন CNG বাছ আৰু 200খন EV বাছ প্ৰৱৰ্তন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় পুঁজি যোগান ধৰাৰ বাবে আমি গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডক অনুৰোধ জনাইছিলোঁ আৰু এই সমগ্ৰ বাছ সেৱাক পৰিচালনা কৰাৰ বাবে আমি অসম ৰাজ্যিক পৰিবহণ নিগমক দায়িত্ব অৰ্পণ কৰিছিলোঁ। আজি আমি শুভাৰম্ভ কৰিব বিচৰা এই অত্যাধুনিক 200 EV বাছৰ 100খন হাই ৰেঞ্জ আৰু 100খন ল' ৰেঞ্জ, অৰ্থাৎ এই সমগ্ৰ প্ৰক্ৰিয়াটো আমি গুৱাহাটী মহানগৰৰ ভিতৰত আৰু গুৱাহাটী মহানগৰৰ উপকণ্ঠ অঞ্চল দুয়োটাৰ বাবে প্ৰয়োজনীয় এটা হাইব্ৰিড ছিষ্টেম আমি প্ৰৱৰ্তন কৰিছোঁ, যাতে আমাৰ ইয়াতে হাই ৰেঞ্জ আৰু ল' ৰেঞ্জ AC দুয়োটা বাছ সেৱা আমি আৰম্ভ কৰিব পাৰোঁ। এই সমগ্ৰ আঁচনিখনৰ বাবে ৰাজ্য চৰকাৰে 261 কোটি টকা ব্যয় কৰিছে। এই বাছ সেৱা আমি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পৰিচালনা কৰিম। বিশেষকৈ গুৱাহাটী মহানগৰৰ পৌৰ নিগম এলেকাৰ উপৰিও আমি দাঁতিকাষৰীয়া চন্দ্ৰপুৰ, ধাৰাপুৰ, মিৰ্জা, এইমছ গুৱাহাটী, শুৱালকুছি, বাইহাটা আৰু জাগিৰোডক আমি এই EV বাছ সেৱাৰ ভিতৰত সামৰি ল'ব বিচাৰিছোঁ। এই ইলেক্ট্ৰনিক বা EV বাছসমূহ, ইলেক্ট্ৰিক বাছসমূহে যাতে ইন্ধনৰ সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে আমি ৰূপনগৰ, ISBT বেতকুছি, মিৰ্জা, বাইহাটা চাৰিআলি আৰু জাগিৰোডত চাৰ্জিং ষ্টেচন আমি স্থাপন কৰিব বিচাৰিছোঁ আৰু ইয়াৰ কেইবাটাও চাৰ্জিং ষ্টেচন ইতিমধ্যে আমাৰ এক্টিভেট হৈছে বা আমি এই বাছসমূহৰ বাবে আমি ৰিচাৰ্জ কৰিব পৰাৰ সুবিধা আমি দিব পৰা হৈছোঁ। এই অত্যাধুনিক বাছ সেৱাৰ লগত সুৰক্ষাৰ দৃষ্টিৰে ইনবিল্ট CCTV থাকিব। বিভিন্ন সময়ত বিশেষকৈ মহিলাসকলক বাছত বিশেষকৈ পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰিবলৈ যাওঁতে কেতিয়াবা মহিলাসকলে আতিশায্য আদিৰ সন্মুখীন হোৱাৰ অভিযোগ আমি পাই থাকোঁ। বাছখনৰ পৰা নামি অহাৰ পিছত প্ৰয়োজনীয় প্ৰমাণ নথকা বাবে আমি অভিযুক্তসকলক আমি আইনৰ ওচৰলৈ লৈ যাব নোৱাৰোঁ। অসম চৰকাৰৰ প্ৰতিটো আঁচনিৰ মূলত নাৰী শক্তিৰ কল্যাণ আৰু বিকাশ আমাৰ এটা অগ্ৰাধিকাৰ আৰু সেই দৃষ্টিভংগীৰ পৰা আমি
এই সমগ্ৰ বাছসমূহত ইনবিল্ড আমি CCTV ইয়াত আমি সংলগ্ন কৰিছোঁ যাতে বাছত মহিলাসকলে আতিশায্যৰ সন্মুখীন হ'লে আৰক্ষীয়ে CCTV ফুটেজৰ সহায় লৈ অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে। ইয়াৰ উপৰিও আমি বাছসমূহত GPS ট্ৰেকিঙৰ ব্যৱস্থা কৰিছোঁ। লাহে লাহে আমি পৰিবহণ নিগমৰ সেৱাসমূহ আমি GPS ট্ৰেকিঙৰ লগত সংলগ্ন কৰিব খুজিছোঁ যাতে ট্ৰেফিক সমূহক পৰিচালনা কৰাৰ ক্ষেত্ৰতো আমি সুবিধা লাভ কৰিব পাৰোঁ। এই AC বাছসমূহৰ টিকটৰ নিৰিখ বৰ্তমান আমি 10 টকাৰ পৰা আৰম্ভ কৰিম, কিন্তু লাহে লাহে পৰম্পৰাগত ফসিল ফুয়েল বা ডিজেল ইঞ্জিন চালিত বাছসমূহ আমি বন্ধ কৰিবৰ বাবে চেষ্টা কৰিম। গুৱাহাটী মহানগৰীত আমি আৰু 200 নতুন আমি ইলেক্ট্ৰিক বাছ সেৱা আমি প্ৰৱৰ্তন কৰিম যাতে 500 বাছ আমি প্ৰৱৰ্তন কৰাৰ লগে লগে আজি গুৱাহাটী মহানগৰীত চলি থকা ডিজেল ইঞ্জিনৰ বা ডিজেল ইন্ধনৰ বাছসমূহ আমি বন্ধ কৰিব পাৰোঁ বা তেওঁলোকক আমি আন লাইন তেওঁলোকৰো জীৱিকা ৰক্ষা কৰি আমি আন লাইন তেওঁলোকক আমি দিয়াৰ চেষ্টা কৰিম যাতে গুৱাহাটী মহানগৰীৰ ভিতৰত আমি এটা সংকল্প লৈছোঁ যে 2025 চনৰ ভিতৰত আমি গুৱাহাটী মহানগৰীৰ পাব্লিক ট্ৰান্সপোৰ্ট আমি কমপ্লিটলি EV বা ইলেক্ট্ৰিক ভেহিকললৈকে আমি ৰূপান্তৰ কৰিব খুজিছোঁ। আমি অটো বা আন ধৰণৰ যিবিলাক সেৱা আছে তেওঁলোককো আমি EV পলিচিৰ জৰিয়তে আমি সহায় কৰিব বিচাৰিম যাতে তেওঁলোকে নিজৰ বাহনসমূহ EV লৈকে ট্ৰান্সফাৰ কৰি ল'ব পাৰে আৰু তাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় সাহায্য তেওঁলোকক যোগান ধৰিব যাতে তেওঁলোকে নিজৰ অটোসমূহ নিজৰ উবেৰ হওক নিজৰ ওলা হওক যিমান গাড়ী আছে তেওঁলোকে লাহে লাহে যাতে EV লৈ ৰূপান্তৰ হ'ব পাৰে। তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় হৈছে EV চাৰ্জিং ষ্টেচন। EV চাৰ্জিং ষ্টেচনৰ ক্ষেত্ৰতো অলপতে আমি কেইবাখনো MOU কৰিছোঁ। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে EV চাৰ্জিং ষ্টেচন স্থাপন কৰিব খুজিলে চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ আমি তেওঁলোকক আগুৱাই দিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যেনে ফ্লাইঅভাৰৰ তলৰ স্পেচে হওক বা আমাৰ কোনোবা চৰকাৰী কাৰ্যালয়ৰ ফ্ৰণ্টেজে হওক আমি বিভিন্ন স্থানত গুৱাহাটীত আমি EV চাৰ্জিং ষ্টেচনসমূহ আমি আৰম্ভ কৰিব খুজিছোঁ আৰু গুৱাহাটীৰ মই পেট্ৰল ডিপোসমূহকো EV চাৰ্জিং ষ্টেচন মই আৰম্ভ কৰাৰ বাবে আহ্বান জনাম আৰু যিমানে আমি EV চাৰ্জিং ষ্টেচন আমি কৰিব পাৰিম সিমান সোনকালে গুৱাহাটীক আমি ফসিল ফুয়েল মুক্ত এখন এটলিষ্ট পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত ব্যক্তিগত গাড়ী যিয়ে নহওক কিয় পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত আমি ফসিল ফুয়েল মুক্ত এখন মহানগৰলৈকে আমি যাতে ৰূপান্তৰ কৰিব পাৰোঁ। ভাৰতৰ কোনো মহানগৰে আজিলৈকে এই দৃঢ় সংকল্প ল'ব পৰা নাই। গুৱাহাটী কেন বি ফাৰ্ষ্ট চিটি যদি আমি এটা প্ৰণালীবদ্ধভাৱে এই দিশত অহা 2 বছৰ আমি কাম কৰোঁ। অসম চৰকাৰৰ পৰিবহণ বিভাগক মই এই ক্ষেত্ৰত প্ৰণালীবদ্ধভাৱে কাম কৰাৰ বাবে মই আহ্বান জনাম যাতে খুব সোনকালে আমি গুৱাহাটীৰ পাব্লিক ট্ৰান্সপোৰ্টক আমি ফসিল ফুয়েল মুক্ত বা ডিজেল আদি ইন্ধন আমি ব্যৱহাৰ নকৰাকৈ আমি ৰাইজক পাব্লিক ট্ৰান্সপোৰ্ট আমি সুবিধা আমি দিব পাৰোঁ। শ্ৰদ্ধাৰ সুধী মণ্ডলী, আমি এটা কথা সকলোৱে জানো যে মানুহক নিৰন্তৰ পৰিবহণৰ ক্ষেত্ৰত সুবিধা দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা অন্যতম লক্ষ্য। আজি আমি ইয়াতে নেশ্যনেল কমন মবিলিটি কাৰ্ড এখন আৰম্ভ কৰিছোঁ। ৰূপেৰ জৰিয়তে এই কাৰ্ডখন আমি এক্টিভেট কৰিব পাৰোঁ। তাৰ ফলত এই কাৰ্ডখনেদি
অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেৱা লোৱাৰ উপৰিও দিল্লীলৈকে গ'লে মেট্ৰ' ৰেলৰো আমি সেৱা ল'ব পাৰোঁ। ইণ্ডিয়ান ৰেলৱেলৈকে গ'লে ৰেলৰ টিকেট কটাৰ ক্ষেত্ৰতো আমি সেৱা ল'ব পাৰোঁ। আৰু একেখন কাৰ্ড আমি ব্যৱহাৰ কৰি হোটেল বা আন বিভিন্ন অনুষ্ঠানত আমি শ্বপিঙো কৰিব বা শ্বপিঙৰ সুবিধাও আমি লাভ কৰিব পাৰোঁ। লাহে লাহে সমগ্ৰ ৰাজ্যত বা সমগ্ৰ দেশত কমন মবিলিটি কাৰ্ড প্ৰৱৰ্তন কৰা হ'ব। এই ক্ষেত্ৰত আমি গৌৰৱ কৰিব পাৰোঁ যে অসম ভাৰতৰ তৃতীয়খন ৰাজ্য হ'ব যিয়ে নেকি নেশ্যনেল কমন মবিলিটি কাৰ্ড লঞ্চ কৰিছে। মই ধাৰণা কৰোঁ যে লাহে লাহে আমাৰ সমগ্ৰ দেশতে এই কমন মবিলিটি কাৰ্ড আমি ৰূপায়ণ কৰিব পাৰিম আৰু ইয়াৰ ফলত সমগ্ৰ দেশতে এখন ৰূপে কাৰ্ডৰ জৰিয়তে আমি জনসাধাৰণক এটা খুব ইজি লাইফ বা আমি সহজাত লাইফ এটা বা সহজ জীৱন এটা যাতে আমি দিব পাৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সমগ্ৰ দেশক অকল নহয় সমগ্ৰ বিশ্বক আজি নেতৃত্ব দিছে। 2033 চনৰ ভিতৰত ভাৰতবৰ্ষই অজীৱাশ্ম শক্তি ক্ষমতাৰ 500 শক্তি জেনেৰেশ্যন বা পাৱাৰ আমি 500 গিগাৱাটলৈ বৃদ্ধি কৰিব খুজিছোঁ। 50% আমাৰ জীৱনত আমি নৱীকৃত উৎস বা ৰিনিউৱেবল এনাৰ্জি বা বিদ্যুৎ এনাৰ্জি আমি ব্যৱহাৰ কৰিব খুজিছোঁ। কাৰ্বন নিৰ্গমনৰ পৰিমাণ আমি 1 বিলিয়ন টন হ্ৰাস কৰিব খুজিছোঁ। কাৰ্বন ব্যৱহাৰৰ তীব্ৰতা আমি 45% আমি হ্ৰাস কৰিব খুজিছোঁ আৰু 2070 চনৰ ভিতৰত ভাৰত এখন শূন্য কাৰ্বন নিৰ্গমনৰ ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িবৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ। মোদী ডাঙৰীয়াৰ সংকল্পক আগুৱাই লৈ যোৱাৰ বাবে আজি যেনেকৈ আমি CNG আৰু EV বাছ সেৱা প্ৰৱৰ্তন কৰিছোঁ, সেই একে চিন্তা আগত ৰাখি ৰাজ্যত 3000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ দিশতো আমি ইতিমধ্যে এক বিশাল প্ৰচেষ্টা হাতত লৈছোঁ। মই বিশ্বাস কৰোঁ যে অহা 3 মাহৰ ভিতৰত আমি 1000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাম আমি ফিল্ডত আৰম্ভ কৰিব পাৰিম, অৰ্থাৎ আমি অন গ্ৰাউণ্ড আমি আৰম্ভ কৰিব পাৰিম আৰু বাকী 2000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ কামো আমি অহা 2 বছৰৰ ভিতৰত আমি সমাপন কৰিব পাৰিম। অসমে দেশৰ যিটো প্ৰত্যাহ্বান কাৰ্বন নিৰ্গমনৰ যিটো প্ৰত্যাহ্বান তাক বিভিন্ন ৰাজ্যই হ্ৰাস কৰাৰ বাবে মোদী ডাঙৰীয়াৰ সংকল্পক বাস্তৱত ৰূপায়িত কৰাৰ বাবে সংকল্প লৈছে আৰু আমিও ৰাজ্যখনৰ জনসাধাৰণে এই সংকল্পৰ লগত খোজ মিলাই আমিও কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে আমি বিশেষ প্ৰচেষ্টা হাতত লৈছোঁ আৰু আজি এই প্ৰচেষ্টাৰ ফলস্বৰূপে আমি ইয়াত সমবেত হৈ 200খন EV বাছ সেৱা আজিৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। EV বাছ সোলাৰ পাৱাৰ জেনেৰেটেড আমাৰ ইলেক্ট্ৰিচিটি সোলাৰ পাৱাৰ জেনেৰেট ইলেক্ট্ৰিচিটি সংৰক্ষণৰ বাবে আমি বেটাৰীৰ জৰিয়তে বিদ্যুতৰ সংৰক্ষণ তাৰো আমি ব্যৱস্থা কৰিব খুজিছোঁ আৰু পূৰ্ব ভাৰতী গেছ লিমিটেড আৰু গেছ গ্ৰিডৰ জৰিয়তে লাহে লাহে আমি আমাৰ ঘৰলৈকেও আমি গেছৰ জৰিয়তে ইন্ধনৰ আমি লাইন লৈ যাব খুজিছোঁ যাতে আমি LPGৰ পৰিৱৰ্তে চিটি গেছ ডিষ্ট্ৰিবিউশ্যনৰ আমি সুবিধা ল'ব পাৰোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্যত প্ৰদূষণ হ্ৰাস কৰাৰ বাবে যিমানবোৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে সেই গোটেইবোৰ ব্যৱস্থা 4-5 বছৰৰ ভিতৰত যদি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, অসমে কাৰ্বন নিৰ্গমন বা যিটো আমাৰ কাৰ্বনৰ ফালৰ পৰা অহা আমাৰ যিটো প্ৰত্যাহ্বান
জলবায়ু পৰিৱৰ্তনৰ যিটো প্ৰত্যাহ্বান তাক আমি গ্ৰহণ কৰিব পাৰিম আৰু ইয়াক আমি হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ যি সংকল্প ৰাষ্ট্ৰৰ সংকল্পৰ লগত আমি একেলগে খোজ মেলাব পাৰিম মই আজিৰ এই অনুষ্ঠানত পুনৰ এবাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু স্মাৰ্ট সিটি লিমিটেড গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডক মই ধন্যবাদ দিছোঁ আমাৰ লক্ষ্য হ'ল যে গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডে গুৱাহাটীৰ পাব্লিক ট্ৰান্সপোৰ্ট কাৰ্বন মুক্ত বা ফসিল ফুয়েল মুক্ত কৰাৰ লগে লগে ৰাজ্যবাসীৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ হাতত ল'ব তেনে এক দৃষ্টিৰে আমি গুৱাহাটীত 2000 CCTV কেমেৰা সংস্থাপনৰ দিশতো ইতিমধ্যে আমি দ্ৰুতগতিত আগবাঢ়িছোঁ মোৰ বিশ্বাস যে গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডে আজি যি ধৰণে এটা সময়ত গুৱাহাটীৰ ৰাইজৰ মনত প্ৰশ্ন আছিল যে স্মাৰ্ট সিটি লিমিটেডে কি কাম কৰে কিন্তু আজি অন্তত আমি দেখুৱাব পৰা হৈছোঁ যে গুৱাহাটী ট্ৰেফিক সিগনেল গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডে কৰিবলৈ সক্ষম হৈছে আজি আমি দেখুৱাব পৰা হৈছোঁ যে ইভি বাছ CNG বাছ গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডে প্ৰৱৰ্তন কৰিছে গুৱাহাটীৰ বিভিন্ন বিশেষকৈ ৰাজভৱনৰ সমগ্ৰ অঞ্চলটোৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট 1.3 কিলোমিটাৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্টৰ এক বিশাল কাম স্মাৰ্ট সিটি লিমিটেডে আগুৱাই লৈ গৈছে প্ৰায় ই শেষ হোৱাৰ পৰ্যায়ত আহি উপস্থিত হৈছে আৰু ঠিক তেনেধৰণে অশ্বক্লান্ত দেৱালয় উমানন্দ দেৱালয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আদিৰো সংবৰ্ধন আৰু সৌন্দৰ্যবৰ্ধনৰ কামত স্মাৰ্ট সিটি লিমিটেডে বিশেষ অৱদান আগবঢ়াব পাৰিছে কিন্তু মই ভাবো যে ইভি বাছৰ দৰে গুৱাহাটী স্মাৰ্ট সিটি লিমিটেডৰ এটা ডাঙৰ কন্ট্ৰিবিউশন হ'ব গুৱাহাটী মহানগৰলৈকে যদি আমি যিমান সোনকালে পাৰো CCTV আমি সংস্থাপন কৰিব পাৰো যোৱাকালি ৰাতি আমি এক্সিডেন্ট সংক্ৰান্তত কথা পাতিছিলোঁ যে আমাৰ হৰাইঘাটৰ দুখন দলং আৰু দুইখন দলঙৰ ওপৰতে আমাৰ এটাও CCTV নাই সদায় তাতে অলপ যি বিভিন্ন কামত মানসিকভাৱে দুৰ্বল হৈ পৰে তেওঁলোকে তাৰ পৰাই বিভিন্ন সময়ত আমি আত্মহত্যা কৰা দেখা পাওঁ পৰিয়ালে মিসিং কেছ দিয়ে আমি প্ৰমাণ কৰিব নোৱাৰো যে এটো আত্মহত্যা হৈছে আৰু আত্মহত্যা কৰাৰ আগতে মানুহৰ মানসিকতাৰ যদি আমি বিশ্লেষণ কৰিব পাৰো তেনেহলে তাৰ প্ৰতিকাৰো আমি বিচাৰি উলিয়াব পাৰো যে কেনেকৈ তেনেকুৱা মানুহক আমি কাউন্সেলিং কৰিব পাৰো সো CCTV প্লেজ এ বিগ ৰোল কিন্তু যোৱাকালি আমি হঠাৎ আমি কথা পাতোতে বুজি পালো যে হৰাইঘাট ব্ৰিজতে আজিলৈকে আমাৰ CCTV নাই ইমান ডাঙৰ এসেট এটা কিন্তু আইন শৃংখলা ল এণ্ড অৰ্ডাৰ ফালৰ পৰাও তাত আমাক CCTV লাগে ৰোড এক্সিডেন্টৰ ফালৰ পৰা আমাক CCTV লাগে ক্ৰাইম কন্ট্ৰোলৰ ক্ষেত্ৰতো আমাৰ CCTV লাগে কিন্তু আমি CCTV ল'ব পৰা নাই মই ভাবো যে স্মাৰ্ট সিটি লিমিটেডে 2024 চনত এটা সংকল্প হিচাপে লক টকা পইচাৰ কোনো অসুবিধা নাই চৰকাৰে সম্পূৰ্ণ টকা পইচা দিয়াৰ দায়িত্ব লৈছে যাতে আমি যিকোনো প্ৰকাৰে গুৱাহাটীত আমি CCTVৰ কাম আমি আৰম্ভ কৰিব পাৰো স্মাৰ্ট সিটি লিমিটেডৰ সমান্তৰালভাৱে আজিৰ দিনটো পৰিবহণ নিগমৰ বাবেও আৰু আমাৰ ৰাজ্যৰ পৰিবহণ বিভাগৰ বাবেও এটা অতি গুৰুত্বপূৰ্ণ দিন মই ভাবো যে এই স্মাৰ্ট সিটিৰ জৰিয়তে পোৱা 300খন বাছ আৰু ভৱিষ্যতে পাব লগা 200খন বাছ আমি যদি ভাল কৰি পৰিচালনা কৰো অসম ৰাজ্যিক পৰিবহণ নিগম এটা শক্তিশালী সংস্থালৈ ৰূপান্তৰ হ'ব পাৰিব মই আজিৰ দিনটোত 2024 চনত ASTCক আমি যাতে এটা নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা এটা সংস্থালৈ ৰূপান্তৰ কৰিব পাৰো তাৰ বাবেও মই আমাৰ পৰিবহণ নিগম আৰু পৰিবহণ বিভাগক মই আহ্বান জনাম পৰিবহণ বিভাগে আমাৰ ৰাজ্যৰ জল পৰিবহণৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা হাতত লৈছে বিশেষকৈ গুৱাহাটীৰ
গেটৱে ঘাটত আমি যেটো জাহাজৰ বাবে টাৰ্মিনেল নিৰ্মাণ কৰি আছো মই ভাবো যে সেই কামো খুব সোনকালে আমি সমাপ্ত কৰিম অহা ৩-৪ মাহৰ ভিতৰত তেতিয়া আমি গুৱাহাটীৰ জাহাজ সেৱাকো আমি খুব ধুনীয়াকৈ পৰিচালনা কৰিব পাৰিম আজি যদি আমি ব্ৰহ্মপুত্ৰ নদীখনলৈ চাওঁ ট্ৰান্সপোৰ্ট ইনলেণ্ড ৱাটাৰ ট্ৰান্সপোৰ্টৰ ভাঙা ফুটা জাহাজবিলাকে গুৱাহাটী মহানগৰীৰ নান্দনিক যেটো দৃষ্টি বা নান্দনিক যেটো ক্যাৰেক্টাৰ তাৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে আমি ভাল বা জাহাজ লব পাৰো নে নাই বেলেগ কথা পুৰণা বেয়া জাহাজখিনিটো আমি অতৰাই দিব লাগে আৰু সেই জাহাজৰ পৰাই মানুহৰ ইনাৰ ড্ৰেছেছ আদি উলমাই থৈ দিয়া হয় বাহিৰৰ পৰা অহা টুৰিষ্টবিলাকে মানুহে ব্ৰহ্মপুত্ৰখনৰ যেটো নান্দনিক সৌন্দৰ্য তাৰ 70% বাহিৰত থিয় হৈ থকা জাহাজবিলাকে নোহোৱা কৰি দিয়ে মই বাৰে সদায় প্ৰশ্ন কৰো যে শুক্লেশ্বৰ মন্দিৰৰ পৰা ভৰলুলৈ ইমান সুন্দৰ স্থানটো কেতিয়াও ই জাহাজৰ গ্যাৰেজ হ'ব নোৱাৰে গ্যাৰেজ হ'ব লাগে য'ত মানুহে দেখা নাপায় মানুহে দেখা পোৱা জায়গাত গ্যাৰেজ কেনেকৈ হ'ব পাৰে মই ভাবো যে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে সেই জাহাজখিনি অতৰাই পেলাব লাগে তাৰ পৰা যিমান সোনকালে পাৰে আৰু ভাল জাহাজ চৰকাৰৰ টকা পইচাৰ সমস্যা নাই নতুন আমাৰ জাহাজ টাৰ্মিনেল হ'ব ষ্টেট অফ আৰ্ট জাহাজ আমি আনি ৰখাব লাগে যাতে গধূলি সময়ত যোনেই বিচাৰে তেওঁলোকে যাতে ৰাতি নিখাৰ আহাৰ কৰিম ব্ৰহ্মপুত্ৰত ঘূৰিম ব্ৰহ্মপুত্ৰত যাম মুকলি মনেৰে যাতে টাৰ্মিনেলটোলৈকে যাব পাৰে মই ভাবো যে টাৰ্মিনেলটো আৰম্ভ হোৱাৰ লগে লগে পুৰণা জাহাজবিলাক তাৰ পৰা গুচাই দি যেটো জাহাজ আমি এটা পুৰণা জাহাজৰ তাতে আমি এটা এক প্ৰকাৰ আস্থান নিৰ্মাণ কৰিছো সেইটোৰ পৰা আমি হাত হাৰিব লাগে আৰু ভাল নতুন সুন্দৰ জাহাজ আমি প্ৰৱৰ্তন কৰিব লাগে পৰিবহন নিগমৰ উদ্যোগত আমি ইতিমধ্যে প্ৰায় 50টা কন্টেক্টলেছ সেৱা আমি আৰম্ভ কৰিছো যাৰ ফলত পৰিবহন বা দ্বিতীয় কাৰ্যালয়ৰ লগত থকা দুৰ্নীতিৰ অভিযোগ প্ৰায় 80% কমি গৈছে মই পৰিবহন বিভাগক অনুৰোধ কৰিম যে নতুন বছৰত আমি সংকল্প ল'ব লাগে যে অকল লাৰ্নাৰ লাইসেন্স নহয় কেনেকৈ আমি লাইসেন্সখনো চৰকাৰী অফিচত নহাকৈ পাব পাৰো যদি আমাৰ মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউট সমূহকে আমি লাইসেন্স দিয়াৰ পাৱাৰ আমি দিব পাৰো তেতিয়া মানুহে দ্বিতীয় অফিচত আহি লাইসেন্স ল'ব নালাগে আৰু ইয়াৰ কোনো প্ৰয়োজন নাই আমি যেনেকে গাড়ীৰ আগতে ৰেজিষ্ট্ৰেচন দ্বিতীয় অফিচৰ পৰা ল'ব লাগিছিল এতিয়া আমি ডিলাৰ সকলকে ৰেজিষ্ট্ৰেচন দিয়াৰ অধিকাৰ দিলো তাৰ পৰাটো আমাৰ কোনো অসুবিধা হোৱা নাই বৰঞ্চ দুৰ্নীতিৰ পৰা আমি বহুতখিনি বাচিব পাৰিছো দুটা ক্ষেত্ৰত পৰিবহন বিভাগে কাম কৰিব লাগে এটা হল ফিটনেছৰ বাবে আমি সৰকাৰি অফিচাৰক লগ পাব নালাগে ফিটনেছ শুড বি এ স্পেশালাইজড জব এএসটিসি এটা ফিটনেছৰ সেৱা আৰম্ভ কৰিব আইএসবিটিত কিন্তু অসমত প্ৰতিটো জিলাতে একোটাকৈ যদি আমি ফিটনেছ সাৰ্টিফাইড আমি সেন্টাৰ বনাব পাৰো মানুহে যেতিয়াই গাড়ী লৈ যাব ধুনিয়াকৈ ফিটনেছ দিব ফিটনেছ লৈ উলাই আহিব সৰকাৰি বিষয়ৰ লগত আমাৰ সম্পৰ্ক নাথাকিব তেনেকে অসমত প্ৰত্যেকটো স্থানতে আমি যদি মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউটৰ যদি আমি লাইসেন্স দিব পাৰো তেওঁলোকে মানুহক গাড়ী শিকাব যদি গুৱাহাটী ইউনিভাৰ্চিটি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে যদি মানুহক পোষ্ট গ্ৰেজুৱেট পঢ়াৰ ডিপ্লোমা দিব পাৰে তেতিয়ালে গাড়ীৰ ড্ৰাইভিং লাইসেন্সখনৰ কাৰণে আমাক কোনো এনফোৰ্সমেন্ট ইনস্পেক্টৰ বা দ্বিতীয়ৰ আমাক প্ৰয়োজন নাই যদি বিজ্ঞান প্ৰযুক্তিৰ ডক্টৰেট যদি প্ৰাইভেট ইউনিভাৰ্চিটিয়ে দিব পাৰে তেতিয়ালে গাড়ীৰ লাইসেন্সখনো আমি নিজৰ জাগাতে নিজৰ স্থানতে যে পাৰ্ট অফ ড্ৰাইভিং কোৰ্স আমি পাব পাৰো যে 3 মাহৰ ড্ৰাইভিং কোৰ্স এটা 2 মাহৰ ড্ৰাইভিং কোৰ্স এটা ডিপাৰ্টমেন্টে বনাই দিয়ক ডিপাৰ্টমেন্ট এটা ৰেগুলেটৰী অথৰিটি কৰক সেই ৰেগুলেটৰী অথৰিটিটোৱে অসমত 100খন ড্ৰাইভিং ইনষ্টিটিউট দিয়ক আৰু ড্ৰাইভিং ইনষ্টিটিউটত সেই পাৰ্টিকুলাৰ কোৰ্সটো কমপ্লিট কৰাৰ পিছত আমি ড্ৰাইভিং লাইসেন্সখন পাব পৰাৰ ব্যৱস্থা আমি যদি কৰি পেলাও ই নিবনুৱাও সংস্থাপিত কৰিব কেবাখনো ইনষ্টিটিউট গঢ়লৈ উঠিব আৰু ব্যুৰোক্ৰেটিক ৰেড টেপিজিমটো নোহোৱা হ'ব
এতিয়া মানুহে প্ৰশ্ন কৰিব যে পৰিবহণ নিগমৰ কি কাম পৰিবহণ নিগমৰে যথেষ্ট কাম থাকে যে আমি ৰাস্তাত চাম যে ফিটনেছ নোহোৱা গাড়ী আছে নেকি আমি ৰাস্তাত চাম যে ড্ৰাইভিং নোহোৱা মানুহে কোনোবাই গাড়ী চলাইছে নেকি আৰু যোৱা মাৰ্চ মাহত যেনেকৈ আমি 37% ৰোড এক্সিডেণ্ট কমাব পাৰিছোঁ যদি প্ৰতিটো মাহতে পৰিবহণ নিগম সচেষ্ট হৈ থাকে অসমত ৰোড এক্সিডেণ্টটো কমি যাব কামৰটো আমাৰ কোনো অভাৱ নাই যি কাম আমাৰ নহয় সেই কাম আমি কৰি আছোঁ আৰু যি কাম আমাৰ হয় সেই কাম আমি কৰা নাই আমি ড্ৰাইভিং লাইসেন্স দিওঁ মন্ত্ৰীয়ে ফোন কৰি দিয়ে যে বৰা অমুক গৈ আছে লাইসেন্সখন দি দিব আমিতো পৰীক্ষাও নলওঁ ধুনীয়াকৈ লাইসেন্সখন দি দিওঁ কিন্তু যদি এটা প্ৰপাৰ ড্ৰাইভিং ইনষ্টিটিউট থাকে তেতিয়া 3 মাহ নপঢ়িলে বা 2 মাহ নপঢ়িলেতো লাইসেন্স নাপাব গোটেই সিস্টেমটো আমাৰ ধুনীয়া হৈ যাব মই ভাবো যে পৰিবহণ নিগমে ফিটনেছ আৰু লাইসেন্সৰ ক্ষেত্ৰত দ্বিতীয় অফিসত মানুহ অহাটো বন্ধ কৰিব পাৰিলে ৰাইজে চৰকাৰখনক এটা খুব সহজলব্ধ হিচাপে চৰকাৰৰ সেৱা লাভ কৰিব পাৰিব আৰু 2024ত মই স্মাৰ্ট সিটি লিমিটেডক বিশেষ এটা কাম দিলোঁ যে গুৱাহাটী CCTV কমপ্লিট হ'ব লাগে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক মই এটা কাম দিলোঁ যে লাইসেন্স আৰু ফিটনেছৰ কাৰণে কোনেও যাতে দ্বিতীয় আৰু এনফোৰ্সমেণ্ট ইন্সপেক্টৰ বা MVI তেওঁলোকক যাতে লগ পাব নালাগে এই তিনিটা কাম যদি আমি কৰিব পাৰোঁ মই ভাবোঁ যে আজিৰ দিনটো আমাৰ 2024ৰ সংকল্প বহু পৰিমাণে আমাৰ পূৰণ হ'ব পুনৰ এবাৰ দুইটা বিভাগকে তেওঁলোকৰ সুন্দৰ কামৰ বাবে ধন্যবাদ দিছোঁ যোৱা গোটেই মাহ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ৰোড সেফটিৰ ওপৰত সমগ্ৰ ৰাজ্যখন ভ্ৰমণ কৰিছিলে নিজে ফিল্ডত আছিলে আৰু আজি আমি তাৰ সুফল পাইছোঁ যে মাৰ্চ মাহত ডিসেম্বৰ মাহত 37% এক্সিডেণ্ট কমি গৈছে জানুৱাৰী মাহত আমি যোৱা বছৰ 250 মানুহ ৰোড ট্ৰেফিক এক্সিডেণ্টত মৃত্যু হৈছিলে 31 ডিসেম্বৰত আমি ভাল কাম কৰাৰ পিছত জানুৱাৰীটো আমি এৰি দিওঁ মই এবাৰ আশা কৰিম যাতে জানুৱাৰীত সমানে যদি আমি ভিজিলেন্স ৰাখো আৰু ডিসেম্বৰ জানুৱাৰীত যদি এক্সিডেণ্ট কমি যায় সম্পূৰ্ণ বছৰটোৰ ষ্টেটিষ্টিক্স হি ডেফিনেটলি আমাৰ ফেভাৰত আহিব আৰক্ষী বিভাগ আৰু মই ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক অনুৰোধ জনাম জানুৱাৰী অসমৰ কাৰণে 31 ডিসেম্বৰতকৈ বেছি ইম্পৰ্টেণ্ট জানুৱাৰীত আমাৰ পিকনিকবোৰ হয় জানুৱাৰীত কোৱলি থাকে জানুৱাৰীত মাঘ বিহু হয় গতিকে জানুৱাৰীটো যাতে আমি পৰিবহণৰ এনফোৰ্সমেণ্ট আমি যথেষ্ট কৰিব পাৰোঁ তাৰ বাবে আহ্বান জনাম মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াকো স্মাৰ্ট সিটি লিমিটেডৰ এই বদন্যতাৰ বাবে মই অভিনন্দন জনাম আৰু স্মাৰ্ট সিটি লিমিটেডৰ CCTVৰ কাম ফেৰা এই বছৰটোত সমাপন কৰাৰ বাবে মই তেখেতৰ জৰিয়তে বিভাগক আহ্বান জনাম আজি নতুন বছৰ অসমৰ ৰাইজৰ আমি সমগ্ৰ মন্ত্ৰী সভাৰ সদস্যসকল ইয়াত আজি সমবেত হৈছোঁ খুব সম্ভৱ বিমল বৰা ডাঙৰীয়াক বাদ দি আমি গোটেইবোৰ ইয়াতে আছোঁ আজিৰ এই সুন্দৰ মুহূৰ্তত 2024 বৰ্ষটো যাতে অসম মন্ত্ৰী সভাৰ প্ৰতিগৰাকী সদস্য মুখ্য সচিবকে আদি কৰি বিষয়া কৰ্মচাৰী সকলোৱে আমি জনসেৱাত নিজক উৎসৰ্গা কৰিব পাৰোঁ 2024 বৰ্ষটোক অসমৰ প্ৰগতি আৰু অসমৰ ভৱিষ্যতৰ যি আমাৰ সংকল্প সেই সংকল্প বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আমি যাতে আৰু অধিক কাম আমি কৰিব পাৰোঁ 2024 চনৰ প্ৰতিটো দিন প্ৰতিটো সময় আমি যাতে ৰাজ্যবাসীৰ সেৱাত নিজকে আমি এক প্ৰকাৰ ক'ব গ'লে উৎসৰ্গা কৰিব পাৰোঁ তাৰ বাবে অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ অসমবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ 2024 বৰ্ষই প্ৰতিটো পৰিয়াল প্ৰতিজন ব্যক্তিৰ জীৱনলৈ এটা ইতিবাচক পৰিৱৰ্তন আনক প্ৰগতি শান্তি আৰু সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক সুখ সমৃদ্ধি অব্যাহত থাকক এখন আন্দোলন বিবৰ্জিত শান্তিৰ অসমক
আমি প্ৰগতিৰ দিশলৈ ধাৱমান কৰাৰ পথেৰে আমি যাতে আৰু আগুৱাই যাব পাৰোঁ তাৰ বাবে অসমবাসী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আৰু নিৰ্মল প্ৰভা বৰদলৈ ডাঙৰীয়ানীৰ সৰু এটা কবিতাৰ পংক্তিৰে অসমবাসী ৰাইজৰ শান্তি সমৃদ্ধি আৰু অসমবাসী ৰাইজৰ প্ৰতিটো পৰিয়াল প্ৰতিজন ব্যক্তিৰ সুখ পৰমাত্মাৰ ওচৰত কামনা কৰিছোঁ স্বাগতম স্বাগতম শুভ সুন্দৰ স্বাগতম স্বাগতম পৰম জীয়ন আজেয় শক্তি গায়ত্ৰী প্ৰাণত আমাৰ আজি বজাও পাঞ্চজন্য পূৰ্ণ হক পোহৰেৰে ধৰা আঁতৰি পৰক শূন্য জন্মভূমি সন্তানৰ নাই নাই একো অদেয় সমবেত প্ৰাৰ্থনা আজি অসমতো সদ্গময় সমস্বৰৰ প্ৰাৰ্থনা তমসু জ্যোতিৰ্গময় প্ৰাৰ্থনা প্ৰাৰ্থনা মৃত্যুং মা অমৃতম গময় বহুত বহুত ধন্যবাদ